মই বিজ্ঞানক এটা সাৱধান বাণী কৰি দিওঁ, বিজ্ঞান লাগিব, কিন্তু বিজ্ঞানৰ যিটো সৃষ্টিৰ গতি তেওঁলোকে কিছু গতি সলনি কৰাটো ভাল বুলি ভাবোঁ, আৰু সলনি কৰি পৃথিৱীখনক বচাওক, পৃথিৱীৰ জীৱ জন্তুসকলক বচাওক, আৰু তেওঁলোকে নিজেও বচাওক, আৰু বিজ্ঞানৰ মৰ্যাদাটো তেওঁলোকে ৰাখক। নহ'লে বিজ্ঞানৰ অৱনতি ঘটিব, বিজ্ঞান অপমানিত হ'ব, লগতে জগত ধ্বংস হ'ব। আৰু বিজ্ঞানে প্ৰতিদ্বন্দ্বী হিচাপে ভাব নালাগে, তেওঁলোকৰ উন্নতি অগ্ৰগতিক আমি সন্মান জনাওঁ। বিজ্ঞান হ'ল ঈশ্বৰৰ এটা বিশেষ জ্ঞান, আমি তাক সন্মান জনাওঁ, আমি তাক আহৰণ কৰাৰ কাৰণে হাবিলাস কৰোঁ। কিন্তু বিজ্ঞানৰ অকণমান ভুলৰ কাৰণে পৃথিৱীৰ জীৱকুলৰ ধ্বংস হোৱাটো আমি কামনা নকৰোঁ। মই সত্য ধৰ্মৰ গুৰুজনা হিচাপে, আধ্যাত্মিক জগতৰ লগত বিশ্লেষক হিচাপে যদিহে তেনেকুৱা এটা পৰিক্ৰমা কৰে, ভগৱন্ত ঈশ্বৰৰ কিন্তু বিজ্ঞান ধ্বংস কৰোঁতে বেছি টাইম নালাগে। এইটোৱে কৈ দিলোঁ, ঈশ্বৰ ভগৱন্তই বিজ্ঞানক ধ্বংস কৰোঁতে বেছি সময় নালাগে। তেওঁ সৃষ্টি বিনাশ হ'ব নিদিয়ে, দৰকাৰ হ'লে বিজ্ঞান ভস্মীভূত কৰি দিব। আৰু তাৰ প্ৰমাণ মোৰ হাতত বাস্তৱ আছে। জয় জয়তে মোৰ মৰমৰ ভক্তসকল, আপোনালোকক নমস্কাৰ জনাইছোঁ। আহি আমি 21 চন ইংৰাজীৰ আজি অন্তিম দিন। 15 চনৰ পৰা, যোৱা 15 চনৰ পৰা, অৰ্থাৎ 2015 চনৰ পৰাই আজিৰ দিনটোত আগন্তুক চনত কি হয় ভৱিষ্যত ব্যক্ত হয় এই অনুষ্ঠানৰ দ্বাৰাই দি। কিন্তু ঠিক তেনেদৰে আজিও এই দিনটোত, আগন্তুক দিনত আমাৰ ভৱিষ্যতবাণী ওলাব। ঠিক তেনেধৰণে আমি যিখিনি ভৱিষ্যতবাণী ঈশ্বৰৰ ফালৰ পৰা পাই প্ৰকাশ কৰিলোঁ, সেইখিনি চিৰসত্য হৈ গ'ল। 21ত হৈ গ'ল, 20ত হৈ গৈছে, 19ত হৈ গৈছে, মোটামুটি 15 চনৰ পৰা প্ৰমাণিত কৰা হ'ল। আজি আমি 21ৰ শেষ 22 চনৰ কাৰণে, কিন্তু 22 চনৰ কাৰণে নহয়, আমি 30 চনলৈ ভৱিষ্যতবাণী পাম। আজি যি ভৱিষ্যতবাণীৰ সংকেত আহিব, এই সংকেতবোৰ 30 চনৰ 14 ফেব্ৰুৱাৰীক লৈ থাকিব লিখিত। 22ৰ পৰা 30ৰ 14 ফেব্ৰুৱাৰীকলৈকে 8 বছৰ। ভালে হয় নে বেয়া হয় সেইটো আৰু প্ৰকাশ হোৱাৰ পিছতহে হ'ব। কিন্তু মই অনুভৱ কৰিছোঁ, আজি ৰাতিপুৱাৰ পৰা যিখিনি অনুভৱ কৰি আছোঁ, মই ভাবিছিলোঁ 20 চনত এনেকুৱা হ'বনে, যিবিলাক কথা আপোনালোকৰ আগতে প্ৰকাশ কৰিছিলোঁ চিৰবাস্তৱ। 20 চনৰ 21ৰ কাৰণে যিখিনি প্ৰকাশ কৰা হ'ল, এনেকুৱা সময়তে সেইখিনি চিৰবাস্তৱ। সেইখিনি বাস্তৱতাৰ পৰিৱেশত আজি মই যি উপলব্ধি কৰি আছোঁ, আমাৰ সন্মুখত বৰ ভাল দিন নাই, অৰ্থাৎ মনুষ্যৰ সন্মুখত বৰ ভাল দিন নাই। আৰু যদি 8টা বছৰে কিবা বেয়া দিন চলে, তেতিয়াহ'লে পৃথিৱীত যিমান মানুহ জীৱ আছে, 5টাৰ 3টাই নিশেষ হৈ যাব, অৰ্থাৎ 2টাহে থাকিব। 5টা সংখ্যাটোৰ 3টা শেষ হৈ যাব, অৰ্থাৎ 2টা সংখ্যাহে থাকিব। তেতিয়াহ'লে পৃথিৱীৰ কিমান মানুহ মৰিব। ইয়াকে কয় দুৰ্যোগ। যিকোনো দুৰ্যোগৰ দ্বাৰাই, বেমাৰৰ দ্বাৰাই হ'ব পাৰে, প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰাই হ'ব পাৰে, এক্সিডেণ্ট পাতি হ'ব পাৰে, আৰু কিবা কিবি নিজৰ মানসিকতা বিকাৰৰ কাৰণে নিজকে আত্মঘাতী ঘটিব পাৰে, মুঠতে বিভিন্ন সমস্যা। ঠিক তেনেধৰণে আমি যিখিনি প্ৰমাণিত কৰা হ'ল, মই নিজেও এই ক্ষেত্ৰত সজাগ হৈ আছোঁ। কাৰণ এইখন মুখেৰে যিখিনি কথা প্ৰকাশ হয়, তাৰ বাস্তৱিকতা কিমান আছে এইটো আমি নিৰূপণ কৰি চাই দেখিলোঁ যে যিখিনি কৈ দিলাক বা প্ৰকাশ হৈ গ'ল
দৈৱ হৈ আহে সেইখিনি চিৰবাস্তৱ। তাৰ আগতে আমি কিঞ্চিত মাংগলিক কৰ্ম তেনেকৈ আমাৰ য'ৰ পৰা দৈৱবাণী হয় তোৰ পৰাই এই পুথিখন আপোনালোকৰ মাজত প্ৰকাশ কৰি দিয়া হৈছিল। তাৰ পৰা মোক কৈ মই লিখোঁ। এই নাম ধৰ্ম প্ৰসংগটো তাৰ পৰাই নিৰ্ণয় কৰি মোক দিছে। মই তাত খালি আখৰ কথাহে লিখিব লাগে। ইয়াত বানন চানন শুদ্ধৰ কোনো প্ৰশ্ন এনে অট'মেটিক হৈ যায়। আৰু তেওঁৰ কথা তেওঁকে আমি শুনালোঁ। এতিয়া তেওঁৰে বেদবাক্য এই মহাভাগৱত অকণমান পাঠ কৰিম। আৰু এই ভাগৱত পাঠতে যি ঠাইৰ পৰা দৈৱ হৈ আহে সেই ঠাইলৈকে নিৰ্ণয় হ'ব। ঠিক তেনেধৰণে মোৰ ৰাতিপুৱাৰ পৰা যিখিনি সজাগতা এই দৈৱবাণীৰ কাৰণে সেই সজাগতাত থাকি উপলব্ধি হৈ গ'ল। মোৰ মনে কৈছিল বৰ ভাল সংকেত নহয়, অৰ্থাৎ মানৱ জাতিৰ কাৰণে। এতিয়া কি হয় সেইটো এটা নিৰ্দিষ্ট সময়ত মোক দৰ্শন দিব, মই দেখা পাম। তাতে প্ৰতিধ্বনি হ'ব। প্ৰতিধ্বনিটো মই আপোনালোকক যেনেকৈ কৈছোঁ বা আমি যেনেকৈ কথা পাতোঁ তেনেকুৱা নহয়। শব্দ তেনেকৈ এনেকুৱা শব্দ হ'ব পাৰে। বিভিন্ন ধৰণৰ শব্দ আছে। সেই শব্দ হ'ব। সেই শব্দ ধ্বনি মই শুনিম আৰু সেই শব্দ ধ্বনিমতে মই আপোনালোকক বিশ্লেষণ কৰিম। আৰু সেইমতে আগন্তুক বছৰ বা 30 চনকলৈকে আমি সাৱধান হৈ থকাটো উচিত। আৰু আমি বিপদৰ কথা জানি আমি যদি প্ৰচাৰ নকৰোঁ এইটো গৰ্ব অহংকাৰী নিষ্ঠুৰ পাষাণ বুলি কোৱা হয়। মনত ৰাখিব, আমি যদি কিবা এটা বিপদৰ কথা শুনি মই যদি মোৰ বন্ধুটোক নকওঁ, মোৰ যদি আত্মীয়স্বজনক নকওঁ, এইটো দুৰ্জন পাষাণ পাখণ্ড বুলি কোৱা হয়, গৰ্ব অহংকাৰী বুলি কোৱা হয়। কিন্তু মানুহৰ সেইটো ধৰ্ম নহয়। মানুহৰ ধৰ্ম শত্ৰুৱে হওক বা মিত্ৰই হওক বিপদৰ সংকেত থাকিলে কোৱাটো উচিত। কিজানি তেওঁ হাৰি যাওক, তেওঁ বিপদত নপৰক, নহওক বিপদ কাৰোৱে হ'ব নালাগে, তথাপিতো আমি সাৱধান থকাটো উচিত। আৰু এই বিপদৰ কাৰণে কি প্ৰতিকাৰ আছে সেই প্ৰতিকাৰখিনিও এইবাৰ প্ৰকাশ হ'ব। ধৰক কিবা এটা সমস্যা কেনেকৈ হ'ব, ঠিক তেনেধৰণে আমাৰ ব্যক্তি বিশেষে নাম আছে, সেই নামৰ লগত অক্ষৰ আছে, আখৰ আছে, আখৰ অনুপাতে আমাৰ ৰাশি ফল আছে, ৰাশি এইবিলাকো দৈৱবাণী হ'ব। মই বুজাই দিম, তাৰ প্ৰতিকাৰ হ'ব বিপদৰ। আৰু যিটোতো নাইয়ে, যিটোত থাকে আমি কৰি লোৱাটো উচিত বা প্ৰচাৰ কৰি দিয়াটো উচিত। কাৰণ সত্য ধৰ্মৰ গুৰুজনাৰ সহিতে সত্য ধৰ্মৰ যিমানখিনি সেৱক সেৱিকা আছে সকলোৱে প্ৰচাৰক। ধৰি লোৱা হওক আমি ভকত নহয়, আমি প্ৰচাৰক। আমি ঈশ্বৰৰ মুখৰ কিবা বাক্য শুনিম গুৰুৰ দ্বাৰাই দি, আৰু সেই কথাখিনি আমি সমাজত প্ৰচাৰ কৰিম। তাতে ঈশ্বৰ সন্তুষ্ট হয়, গুৰু সন্তুষ্ট হয়, কোনোবা সন্তুষ্ট হয়, আমাক কিবা আজ্ঞা বা আশীৰ্বাদ দিয়ে, সেইটো তেওঁৰ কথা। ঠিক তেনেধৰণে আমি নিজকে জীয়াই ৰাখি আনকো জীয়াই ৰখাটো উচিত। 22 চনটো প্ৰকৃতিৰ পৰা মানৱ জাতিক খুব সাৱধান থাকিব লাগে। প্ৰকৃতি মানে বুজি পাই নহয়, কৰোণাটো বিজ্ঞানৰ পৰা উৎপত্তি হোৱা। 22 চনত যিখিনি বিসংগতি হ'ব বিজ্ঞানৰ লগত জড়িত হ'ব প্ৰকৃতি। যেনে ধুমুহা বৰষুণ হ'ব, হয় সেই ধুমুহা বৰষুণৰ হাৱাত আপোনাৰ বেমাৰ হ'ব পাৰে, অতিপাত ৰ'দৰ পৰা বেমাৰ হ'ব পাৰে। মুঠত যিকোনো প্ৰকৃতিৰ ঠাণ্ডা গৰম যিকোনো পৰিৱেশৰ পৰা যিকোনো দুৰ্যোগ হ'ব পাৰে। এই প্ৰকৃতিৰ পৰা হোৱা বেমাৰটোৰ নামটো হ'ব মানসিক ৰোগ, হ'ব হাবৰেণী, হ'ব গাৰ বিষ, অতিপাত হ'ব, পেটৰ প্ৰব্লেম হ'ব, অসুবিধা হ'ব, মূৰ ঘূৰণি হৈ থিতাতে যদি পৰি যায় তথাপি মৰি যাব পাৰে। চিকিৎসা কৰোণাত চাইও নাই। এইটো বিষাক্ত ৰোগ। অকস্মাত আপুনি বহি আছে, মূৰটো ঘূৰাই দি ঠাচটো পৰি গ'ল, আপোনাৰ মৃত্যুৱে। এতিয়া কৰোণাতটো মেডিকেল পাইছিলোঁ আমি, এইটো তাৰ মৰাৰ পাছত মেডিকেলত ক'ত যাব। এইটো হৈছে 22 চনৰ কাৰণে প্ৰকৃতিৰ তাণ্ডৱ লীলা, প্ৰকৃতিৰ ফালৰ পৰা মানৱ জাতিৰ খুবেই বেয়া। সেইকাৰণে ফল থকা গছৰ তলত কোনো ব্যক্তিয়ে নিজাব। অকস্মাত গছৰ ফল ভাৰসাম্যটো হেৰাব, যেতিয়া হেৰাব তেতিয়া ফল পৰি মানুহটো মৰি যাব পাৰে। ৰাখি ৰাখে দেই, এইটো প্ৰকৃতিৰ পৰা। আপুনি ধুমুহা বৰষুণ আহিছে, ডাউৰি যাইছে, কিবা এটা পৰি আপোনাৰ তৎক্ষণাত মৰি যাব পাৰে। দ্ৰুত গতিত হ'ব বস্তু। আৰু আগজাননী দিছে এই ক্ষেত্ৰত মূৰ ঘূৰণিৰ যিটো বেমাৰ আহি আছে
এইটো কৰোণাত বিপদ এই মূৰঘৰণী মানুহটো ধৰক নমৰি ভাল হ'ল এইজন ব্যক্তি কিন্তু 30 চনত যাওঁতে খাটা 30 চনত ইহলীলা ত্যাগ হোৱাটো খাটা ডাঙৰে হওক সৰুৱে হওক বয়সস্থ প্ৰকৃতিৰ পৰা বানপানী হৈ হ'ব পাৰে শিল বৰষুণ দি হ'ব পাৰে ধুমুহা দি হ'ব পাৰে বজ্ৰপাতে দি হ'ব পাৰে ভূমিকম্প দি হ'ব পাৰে যিকোনো ৰাশিৰ কথা আছে শুনি ৰাখো মেঘ ৰাশিৰ অ আখৰটো নক্ষত্ৰ গণ অস্থি অনুপাতে সৰুৱে হওক ডাঙৰ হওক আকস্মিক মৃত্যু আকস্মিক ৰোগ হৈও মৰিব পাৰে অকস্মাতো মৰিব পাৰে মেঘ বিষ ৰাশিৰ ব আখৰটো ভয়ানক মই মোক দেখুৱাইছি 22 বছৰত কাৰ আয়ু হৰণ হ'ব পাৰে 22 চনটো আয়ু কাৰ কমি যাব পাৰে অৰ্থাৎ মৃত্যু হ'ব পাৰে বিষ ৰাশিৰ ব আখৰটো যেনে তেনেকে যিকোনো তাৰমানে আয়ুসৰ ফালৰ পৰা খুবেই বেয়া ইয়াৰে এইটো ভয় কৰিব নালাগে যে মোৰ বিষ ৰাশিত পচি তেওঁৰ যদি নক্ষত্ৰ দোষটো যদি মুক্ত থাকে কৰম থাকে ঠিক তাৰমানে কিছুমান বস্তু থাকিব দেই সেইকেইটা যদি ঠিক থাকে তেতিয়াহ'লেতো একো বিপদ নহ'বও পাৰে যদি এইকেইটা কিছুমান বস্তু এৰা দিয়ে তেতিয়া আমি কমে গুৰু এৰা দিয়া বুলি কয় গুৰু এৰা দিলেতো আমি ভয়ে থাকোঁ মিথুন ৰাশি কচ বৰ ভাল নহয় কৰ্কট ৰাশি দ ভাল নহয় সিংহ ৰাশিও ঠিক নহয় কন্যা ৰাশিৰ ক আখৰটো মৃত্যুৰ যোগ আছে এই ব আখৰটোৰ লগত মিল আছে কন্যা ৰাশিৰ ক আখৰটো বেয়া এইটো খুব বেয়া কোনোটো ৰাশিৰ ভাল নহয় ওলাই দিছে প্ৰভু কি কৈছে নিচিনা কোনোটো ৰাশিৰ ভাল নহয় কোনোটো ৰাশিৰ কোনো নিৰাপত্তা নাই তাৰে ভিতৰত এই যি ক'লো যে কোনোবাৰ নক্ষত্ৰ অনুপাতে জন্ম লগ্নৰ কিছুমান বস্তু থাকে সেই অনুপাতে কিছুমানে বাচি যাব কিন্তু ভাল কাৰণ নহয় কোনোটো ৰাশিয়ে শুভ নহয় অশুভ 22 চনত মানসিক ৰোগী বেছিকৈ হ'ব গাৰ বিষ বেছিকৈ হ'ব অৰ্থাৎ প্ৰলাপ বগা বুলি কয় যাক আৰু কাটা চিঙাটো বেছিকৈ হ'ব এক্সিডেণ্টৰ সম্ভাৱনাটো বহুত বেছি আছে এইটোৰ লগত মিল আছে কোনো ৰাশিৰ লগত কোনো কথা নাই বুলি কৈছে যিটো ধুমুহা বা প্ৰাকৃতিক দুৰ্যোগ যিকোনো ৰাশিৰ গাত আক্ৰমণ কৰি দিব পাৰে কিন্তু প্ৰকৃতিৰ বতৰ ফালৰ পৰা এই মূৰ ঘূৰণি বেমাৰ গাৰ বিষটো বেছিকৈ হ'ব ভূমিকম্পটো থাকব ভূমিকম্পটো থাকব এইটো ক'ব কৈছে ভূমিকম্পটো আছিল ভূমিকম্প ক'বই আৰু বিশাল বিশাল ভূমিকম্প অৰ্থাৎ 22 চনত নহয় এইটো 30 লোকে দেখে দিছে লম্বা মুহূৰ্তত কি হৈ থাকে এইটো পৃথিৱী ভাৰত বুলি নহয় পৃথিৱী বানপানীটো 12 মাহে থাকব বুলি কৈছিল 22 ভাৰতবৰ্ষ
জুইৰ পৰা সকলোকে সাৱধানতা কৰিছে জুইৰ পৰা সকলোকে সাৱধান যিটো ৰাখিৰ লগত কথা সকলোকে সাৱধান জুইৰ পৰা বজ্ৰপাতটো জুইতে পৰে ৰজা মহাৰাজালৈ ভ্ৰম হ'ব বেয়া ৰজা মহাৰাজাৰ যদি ভ্ৰম হয় দেশৰ বা প্ৰজাৰ ভ্ৰম হ'ব গৈছে বৰ্তমান ভ্ৰমতে চলি আছে হাৱাত চলি আছে এতিয়া চাকৰি বাকৰি কিবা কিবি দেশৰ উন্নতি কমি যাব দুৰ্বল হৈ যাব ৰজা মহাৰাজাৰ কথা আছে ৰজা মহাৰাজাবিলাকে মন্ত্ৰী বিধায়ক বা আইনৰ ভালৰ কথা কৈছে আইন মিছলীয়া হ'ব বুলি কৈছে আইন মিছলীয়া হ'লে আৰু মিলিব কৈছে আইন মিছলীয়া হ'ব 30ৰ পিছতহে তেওঁ এটা নিৰ্ণয় কৰিব বুলি কৈছে কি কৰিব পাৰে 30ৰ পিছত এই 8টা বছৰ এনেকে চলিব লাগিব এনেকে চলতে কাঢ়ে নহবই 30ৰ পিছত মই প্ৰশ্ন কৰি আছিলোঁ আপুনি ভালকে কওক কেতিয়া কি 30ৰ পিছতহে হ'ব এইটো তাৰমানে কেনেহেন হৈছে এটা বিকাৰগ্ৰস্ত হেন হৈছে তাৰমানে আৰু এইটো মানুহৰ ওপৰত আৰু মানুহক যিজাক বৰ জ্ঞানী বুলি পণ্ডিত বুলি কৈ আছে তেওঁলোকৰ ওপৰত হয় তেওঁলোকৰ কেইটামান ভুলৰ কাৰণে এই দুৰ্যোগবিলাক ভুগি মৰিব লগা হৈছে আৰু মই আজি আপোনালোকৰ মাজত যেহেতু নেটত দিব মই বিজ্ঞানক এটা সাৱধান বাণী কৰি দিওঁ বিজ্ঞান লাগিব কিন্তু বিজ্ঞানৰ যিটো সৃষ্টিৰ গতি তেওঁলোকে কিছু গতি সলনি কৰাটো ভাল বুলি ভাবোঁ আৰু সলনি কৰি পৃথিৱীখনক বচাওক পৃথিৱীৰ জীৱ জন্তুসকলক বচাওক আৰু তেওঁলোকে নিজেও বচাওক আৰু বিজ্ঞানৰ মৰ্যাদাটো তেওঁলোকে ৰাখক নহ'লে বিজ্ঞানৰ অৱনতি ঘটিব বিজ্ঞান অপমানিত হ'ব লগতে জগত ধ্বংস হ'ব এইটো নেটত দিব সকলোৱে জানক আৰু বিজ্ঞানে প্ৰতিদ্বন্দ্বী হিচাপে ভাব নালাগে তেওঁলোকৰ উন্নতি অগ্ৰগতিক আমি সন্মান জনাওঁ বিজ্ঞান হ'ল ঈশ্বৰৰ এটা বিশেষ জ্ঞান আমি তাক সন্মান জনাওঁ আমি তাক আহৰণ কৰাৰ কাৰণে হাবিলাস কৰোঁ কিন্তু বিজ্ঞানৰ অকণমান ভুলৰ কাৰণে পৃথিৱীৰ জীৱকুলৰ ধ্বংস হোৱাটো আমি কামনা নকৰোঁ মই সত্য ধৰ্মৰ গুৰুজনা হিচাপে আধ্যাত্মিক জগতৰ লগত বিশ্লেষক হিচাপে যদিহে তেনেকুৱা এটা পৰিক্ৰমা কৰে ভগৱন্ত ঈশ্বৰৰ কিন্তু বিজ্ঞান ধ্বংস কৰোঁতে বেছি টাইম নালাগে এইটোৱে কৈ দিলোঁ ঈশ্বৰ ভগৱন্তই বিজ্ঞানক ধ্বংস কৰোঁতে বেছি সময় নালাগে তেওঁ সৃষ্টি বিনাশ হ'ব নিদিয়ে দৰকাৰ হ'লে বিজ্ঞান ভস্মীভূত কৰি দিব আৰু তাৰ প্ৰমাণ মোৰ হাতত বাস্তৱ আছে সেই হেতুকে মই হাতযোৰ কৰি কম বিজ্ঞান সুস্থ জ্ঞান প্ৰয়োগ কৰক আমি ভয়াতুৰ জীৱ নহয় আমাক বোমাই দি নিৰাপত্তা দিব নালাগে মানুহবিলাকক বিকলাংগ কৰাৰ কোনো কাৰণ নাই কাৰণ আজি মোবাইল ওলাইছে ভাল কথা তাক আমাৰ বেয়াটো প্ৰচাৰ হ'ব লগাৰ কোনো কাৰণ নাই আৰু যিবিলাকে বেয়া প্ৰচাৰ কৰে মই আইনক হাতযোৰ কৰি ক'ব বিচাৰোঁ তেওঁলোকে আইনৰ দ্বাৰাই এনেকুৱা শাস্তি দিয়ক প্ৰথমতে কেইটামানক মৃত্যুদণ্ড দিয়ক কাৰণ জেলত থ'লে আমি তাৰ পইচা দি আমি বহন কৰিব নোৱাৰোঁ মাৰি পেলাওঁ বেয়াটো ৰখাৰ কোনো প্ৰয়োজন নাই বেয়া বেয়াই ভাল নহয় ঠিক তেনেধৰণে আমাৰ কিছুমান বস্তু বিজ্ঞানে কমাই দিয়ক আৰু তেওঁলোকে যিখিনি আজি ধৰি লওক আগৰ মানুহে চাইকেল চলাইছিল আজি গাড়ীত চলিছে যাৰ দিনত মানুহবিলাক বেমাৰী হ'ব ধৰিছে মৰবা দিছে চাইকেলত কিন্তু মানুহকেইটা মৰিছে ঠিক তেনেধৰণে নিয়ন্ত্ৰণৰ বাহিৰত যাতে বিজ্ঞানে নাযায় যদি যায় তেতিয়াহ'লে বিজ্ঞানো গ'ল আমিও গ'লো গোটেই গ'ল হয় এদিন বিজ্ঞান ভগৱন্তৰ ওচৰত পৰাজিতটো খাটাৰ ভৱিষ্যতবাণী ৰাখক আৰু এইটো 30 চন ধৰিছো 30 চনত বিজ্ঞান ভগৱন্তৰ হাতত বহ এনেকুৱা শক্তি আছে বহি আছে সেই ভাজৰ যে দাঙি লৈ গুচি যাব এনেকুৱা শক্তি আছে
উলট পালট কৰি পেলাব। আকাশমাৰ্গৰ পৰা এই 8টা বছৰত এনেকুৱা কিছুমান শিলৰ দৰে পাথৰৰ দৰে টুকুৰা পৰিব, সাংঘাতিক বস্তু আহিব। আৰু এইটো আহিব আমাৰ যে নেট বহাইছি ওপৰত, তাৰ যিটো বায়ুমণ্ডলৰ স্তৰ 3টা আছে, আকৰ্ষণ বিকৰ্ষণৰ হেৰিটো কমি গৈছে, যাৰ বিনিময়ত মানুহৰ হাৰ্টৰ বেমাৰ বেছিকৈ হ'ব, শ্বাস প্ৰশ্বাসটো হেৰি গৈছে। প্ৰভু, পৃথিৱীখন বহি যোৱা দেখুৱাইছে 22 চনৰ শেষত, অলপ বহি যাব বুলি কৈছে পৃথিৱীখন। এতিয়া যিটো লেয়াৰত আছে তাততো অলপ বহি যাব বুলি কৈছে। পৃথিৱীখন অলপ বহি যাব বুলি কৈছে। এটা শব্দকে বিজ্ঞানে বিভিন্ন নামাকৰণ কৰি এটা পাগল বনাই থৈ দিছে বুলি কৈছে। এটা শব্দকে বিভিন্ন নামাকৰণ কৰি মানৱ জাতিক পাগল কৰি আছে বুলি কৈছে। সঁচা না কথাটো? কৰোণাৰ পৰা কি আহিলে আৰু এবাৰ কি নাম দিয়ে পাগল বনি আছে। বেমাৰটো সঁচা, কিন্তু এটা বেমাৰকে বিভিন্ন নামাকৰণ কৰি মানুহক ভ্ৰম কৰি আছে, আতংকিত কৰি আছে। ভাৰতবৰ্ষৰ অৰ্থ যথেষ্ট হানি হ'ব। অৰ্থাৎ আমাৰ অসমত ভাইয়ে ভাইয়ে মাৰামাৰি কাটা কাটি, ভাইয়ে ভাইয়ে শব্দটো ধৰ্মক লৈ মোক এটা কথা জনাইছিল, আপোনালোকক এনেকে কম যে ইমান বেয়া দেখুৱাইছিল, তাৰমানে ভৱিষ্যতবাণী এটা বুলিয়ে ক'ব পাৰি, তাৰমানে আমাৰ দিন বেয়া। বেয়া শব্দটো গোটেই মাহ, তাৰমানে আমাৰ দিন বেয়া। কায়ো ক'ব নোৱাৰে বুকুত হাত দি মোৰ ভাল, এতিয়া হয়তো মই ভাল বুলি ক'লো, অলপ পিছত বেয়া হ'ব পাৰে। কোনো সেই নাই, কোনো নিৰ্ধাৰিত, তাৰমানে কায়ো ক'ব নোৱাৰে, নিৰ্দিষ্টকৈ কায়ো ক'ব নোৱাৰে মোৰ দিন ভাল। বেয়া শব্দটোৰ পিছত একো নাহে, খুব খণ্ড খণ্ডকে দেখে দি আছে। আৰু মই খুব ভয় খাম বুলি মোক তাৰমানে বেলেগকৈ দেখুৱাইছে, তুমি ভয় নাখাবা, তুমি ভয় নাখাবা। মোৰ হৈ যোৱা কাহিনীৰ ওপৰত এটা মোক দেখুৱাইছে, ইমান বিপদতো মই তোমাৰ লগত ৰাখি আছোঁ, মই তোমাক ৰাখিম, সত্য ধৰ্মৰ সেৱক সেৱিকাক সকলোক মই ৰাখিম, যদিও ৰাখিম কিন্তু সজাগ থাকোঁ, সাৱধান থাকোঁ। মই সুধি আছিলোঁ কেইটামান কথা, তেওঁ যেনেকৈ দেখুৱাইছে, যোৱা বছৰ যেনেকৈ চক্ৰ এটা ঘূৰিছিল, এইবাৰ তাৰ মুভিংটো খুব দুৰ্বল দেখুৱাইছে। যোৱা বছৰ যেনেকৈ প্ৰবাইছে, তাৰমানে এনেহেন হৈছে হয়তো একদিন পৃথিৱীত বায়ু বন্ধ হৈ যাব পাৰে। এইটো কেতিয়া হয় সেইটো ক'ব নোৱাৰোঁ, এদিন পৃথিৱীত বায়ু বন্ধ হৈ যাব পাৰে। বায়ু বন্ধ হ'ল মানে পৃথিৱী শেষ, সেই গতি লৈছে। আৰু এই গতিৰ নায়ক বিজ্ঞান, বিজ্ঞানৰ মই প্ৰতিকাৰটো বিচাৰি আছিলোঁ, প্ৰতিকাৰৰ ক্ষেত্ৰত তেওঁ মুখ খোলা নাই, একো ইংগিত দিয়া নাই। মাঘ বিহুৰ 1 তাৰিখে কিছু কথা পোৱা যাব বুলি কৈছে, মীমাংসাৰ কথাটো। মাঘ মাহৰ 1 তাৰিখে ৰাতিপুৱা 9টা বজাত পিছত পাম বুলি কৈছে প্ৰতিকাৰ। কিন্তু যিটো স্পীডত বস্তুটো আহে খুব খণ্ড খণ্ডকৈ আহিছে। মই তেতিয়া কিয় এইটো হৈছে যে বেয়াৰ কি আছে, বেয়াই এইটো এটা বিপদ, বিপদেই। এতিয়া এই বিপদটো নোহোৱা কৰিব পাৰে নেকি?
এটা বস্তু নহ'ব পাৰিম বুলি মোৰ মনোবল হৈছে পৰহিৰ পৰা প্ৰাকৃতিক দুৰ্যোগ কিছু বক কৰিব পৰা বিশ্বাস হৈছে যোৱা পৰহিৰ পৰা মই অলপ ব্যৱহাৰ কৰি চাইছিলোঁ এই মেঘাচ্ছন্ন অৱস্থাৰ পৰা ধুমুহাৰ পৰা শিলাবৃষ্টিৰ পৰা বস্তুটো এটা অঞ্চলহে ৰক্ষা কৰিব পাৰি কিন্তু গোটেই নোহোৱা কৰিব নোৱাৰি এটা এলেকালৈ নোহোৱা কৰিব পাৰি বিৰাট ধুমুহা বৰষুণ আহি আছে এটা এলেকাত নোহোৱা কৰিব পাৰি কিন্তু ধুমুহাটো হৈ যোৱা নহয় কিন্তু জহাদি যে একেবাৰে চাৰ খাৰ কৰি থৈ দিছে সেইটো কৰিব পাৰে এতিয়া কথাটো হ'ল এনেকুৱা এই ধুমুহা বা প্ৰাকৃতিক দুৰ্যোগ যদি আমি নিয়ন্ত্ৰণ কৰিবলৈ পাৰোঁ কি কৰিব লগা হয় কিছুমান ঈশ্বৰৰ শক্তিৰ দ্বাৰাই কৰা হয় সেই বস্তুটো সেইটো শিকাই দিম ঘৰ দুৱাৰবিলাক ভালকৈ অলপ জব্দ কৰি বনাই ল'ব দিছিল গোটেই মানুহকে ভাৰতবৰ্ষত ধুমুহা বৰষুণৰ অতিপাত হ'ব খুজিছে বেমাৰটোৰ কথা যিটো আছিল মোক দেখি আছে এনেকুৱাকৈ দেখাইছে তাৰমানে তেওঁ গছ লতা উঘালি গৈছে ঘৰ দুৱাৰ ভাঙি গৈছে তাৰমানে এনেকুৱা পৰিৱেশ দেখুৱাইছে জৰাজীৰ্ণ অৱস্থাত দেখুৱাইছে ঠিক তেনেধৰণে আমাৰ শৰীৰত বেমাৰ আজাৰ হৈ আমি এনেকৈ পৰি থাকিব লাগিব পাৰে কাৰণ ইফালে দিছোঁ নহয় এই 22ত যিটো বেমাৰ উৎপত্তি হ'ব 30ত তাৰ বিনাশ হ'ব অৰ্থাৎ বেমাৰীজন মৃত্যু হ'ব কিমান বেয়া এইটোৱে কৈ আছে তেওঁ বাৰে বাৰে বেয়া 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 চব বেয়া ভাল শব্দটো পোৱাই নাই এতিয়া কেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম বয়াটো জীৱনটো কাটক তাৰে মাজতে যদি 30 চনটো পাৰ কৰিব পাৰোঁ তাৰপিছত আহি কেনে এটা ভাল 30 চনৰ 14 ফেব্ৰুৱাৰী পাছত এটা পৰিৱৰ্তন দিন থাকোঁ 14 ফেব্ৰুৱাৰীৰ পিছত আৰু তাৰ পৰাহে আমি এটা সপোনত ভাবি থকা সপোন দেখি ভাবি আছোঁ সপোন ভঙা যাব 30 চনৰ ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰী এতিয়া আপোনালোকক মই এইটো কথাই ক'ব বিচাৰিছোঁ বৰ্তমান ব্লক আছে এইটো কথাই ক'ব বিচাৰিছোঁ অতীত আমাৰ হাতত বাহাল আছে বিনা হোৱা অতীতটো শেষ নাই মানে কৰোণাৰ ক্ষেত্ৰতে হওক দুৰ্যোগৰ ক্ষেত্ৰত দুৰ্যোগবিলাক বাঢ়ি বাঢ়ি যাই থাকিব অভাৱ অভিযোগবিলাক বাঢ়ি যাব সমস্যাবিলাক বাঢ়ি যাব যিকোনো দুৰ্যোগে বাঢ়ি যাব বুলি কৈছে যেতিয়া দুৰ্যোগ আমাৰ ব্ৰেইনে ল'বা নোহোৱা হ'ব তেতিয়া আত্মঘাতী হ'ব পাৰে হাৰ্টফল হ'ব পাৰে অপঘাত কৰি মৰিব পাৰে কিন্তু ভয়ানক ৰোগ হ'ল এইটো বেমাৰৰ চিকিৎসা নাই এইটো বেমাৰ হোৱাৰ লগে লগে মৰিব সেইকাৰণে আমাৰ খুব উঠতে বহতে খুব সাৱধান আৰু সদায় অন্তৰত যিটো প্ৰশ্নৰ উত্তৰ সহজত নাপাম সেনেকুৱা প্ৰশ্ন নাভাবাই ভাল আৰু এটা কথা কৈছে মানুহৰ মৰ্যাদা হ'ব মানুহ শব্দটোৰ মৰ্যাদা নাশ হ'ব ভাৰত অন্য দেশৰ পৰা ভাৰতৰ মৰ্যাদা নাশ হ'ব মই ৰন্ধন কোন কথাখিনি ইংগিত বতৰ বেয়া হ'লে আকাশখনত কেনেহেন হৈ গ'ল দেশৰ এই পোহৰলৈ এই গুচি গ'ল এনেহেন মুদত দেখি আছে চিৰিয়েলি যেনেকৈ আহে এই বিশ্বত যেনেকৈ আছে এই কৈছত ইমান বেয়া তাৰমানে কোনোতো ভাল দিন নাহে আজি বতৰটো বেয়া এহাদি ভুমুকটো কদাদি প্ৰভাৱ কৰিছে কদাদি ঢাকৈ দি গৈছে এই বস্তুটো ভাৰতৰ মানুহৰ এটা পৃথিৱীতেতো মানুহ বাস কৰে পৃথিৱীৰ বয়া পশত্ৰৰ বয়া মানে পৃথিৱীৰ বয়া পৃথিৱীৰ যিকোনো পৃথিৱী দাপ্য বুলি কৈছে পৃথিৱীৰ যিকোনো ফাট ল'ব পাৰে পৃথিৱীৰ আগ্নেয়গিৰি উৎপত্তি হ'ব পাৰে যিকোনো ঘটনা পশৰৰ ৰাশি নক্ষত্ৰ অনুপাতে কাৰোবাৰ মৃত্যু হ'ব কোনোবাই বেমাৰী হৈ থাকিব কোনোবাই একোৱে হ'ব নাই এই বস্তুটো পশৰটো কাৰোবাক কাটা চিনাও কৰিব লাগিব পাৰে মৃত্যু হ'ব পাৰে তাৰ কাৰোবাৰ আৰু হাৱাও লাগিব পাৰে বস্তুটো এনেকুৱা তৎসত্য আমি সাৱধান হ'ব লাগিব বুলি কৈছে সাৱধান হ'ব লাগিব আৰু প্ৰতিকাৰৰ সংখ্যাটো আমি 1 মাহতে পাওঁ কি কৰিলে প্ৰতিকাৰ পাম 1 মাহত পাম আৰু এই প্ৰতিকাৰখিনি আমাৰ ধৰ্ম হিচাপে নহয় মানুহ হিচাপে আমি হিন্দু ধৰ্মৰ মানুহ ইছলাম ধৰ্মৰ মানুহখিনি কি কৰিব খ্ৰীষ্টান ধৰ্মৰ মানুহখিনি কি কৰিব এইটো কিন্তু আমাৰ এই বস্তুটো হিন্দু ধৰ্মই হওক বা ইছলাম ধৰ্মই হওক এইটো বুজা নাই মানৱ ধৰ্মৰ কথা হিন্দুৱে হওক বা যিকোনো ধৰ্মৰ মানুহে নহওক মানুহৰ কথাটো কৈছে মানুহে
উদ্ধাৰ পাব লগা হ'লে আমি কি কৰিব লাগিব তাৰ প্ৰতিকাৰটো 1 মাঘত 9টাৰ পিছত পাম। ইয়াত হিন্দু মুছলমান বুলি কোনো এটা কথা নাই। ৰাজনীতিৰ কথা কোৱা নাই, ৰাজনীতিৰ কোনো কথা নহয়, ইংগিতে অৱশ্যে এটা সাধাৰণ ইংগিত আছে। বৰ্তমান চৰকাৰখনৰ বিজেপি পাৰ্টিৰ কৃষক প্ৰয়োজন বয়া নহয়, ইফালে কেন্দ্ৰতো বিজেপি চৰকাৰে হ'ব, কৃষক প্ৰয়োজন বয়া নহয় মানে কেন্দ্ৰতো বিজেপি চৰকাৰে হ'ব, এইটো বেয়া নহয়।